চুলি পকা চুলি সৰা লগতে চুলিখিনি শুকান হোৱা সমস্যাৰ এয়া মহৌষধ হয় কি বস্তু ব্যৱহাৰ কৰিছো মই ভিডিঅ'টোৰ শেষত খুব সুন্দৰকৈ দেখুৱাই দিছো এই দিনকেইটাত বহুতৰে চুলিবোৰ শুকান হৈ পৰে লগতে চুলি পকা সমস্যাও দেখা দিছে অকালতে চুলি পকা এনে নৰ্মেল বয়সৰ লগে লগে চুলি পকাটো বাৰু একো ডাঙৰ কথা নহয় পকিবই এটা বয়সত কিন্তু আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰো চুলি পকা দেখা যায় ডক্টৰৰ পৰামৰ্শ ল'ব লাগে কাৰণ বিভিন্ন ভিতৰুৱা সমস্যাৰ কাৰণেও যিহেতুকে চুলি পকে তাৰ উপৰিও ঘৰুৱা এই বস্তুখিনি ব্যৱহাৰ কৰিলে বহুত বেছি ভাল লগাই পেলাই আপোনালোকে 2 ঘণ্টা সময় ৰাখিব আৰু পাৰিলে লগোৱাৰ পিছদিনাখন চেম্পু কৰিব লগোৱাৰ দিনাখন নকৰিব তেতিয়া খুব ভাল ৰিজাল্ট এটা দেখিবলৈ পাব মোৰো চুলি বহুত সৰিছিল আৰু এনেদৰে লগাই পেলাই মোৰ চুলিবোৰ গজিছে ধুনীয়াকে কিন্তু অকমান শুকান হৈছে সেই কাৰণে মই এই পেকটো লগাইছো আৰু মই পৰালৈকে এনেকৈ ঘৰুৱা বস্তুবোৰে ব্যৱহাৰ কৰো বজাৰৰ সামগ্ৰী তেনেকৈ ব্যৱহাৰ কৰা নহয় কাৰণ নেচাৰেল বস্তুবোৰত আমাৰ যদি কিবা কামত ভালো নহয় অন্তত তাৰ পৰা ক্ষতি নাই এনেদৰে ধুনীয়াকে লগাব বহুত ভাল হয় চুলিৰ কাৰণে আপোনালোকে এদিন লগাই পেলাই খুব ভাল ৰিজাল্ট এটা দেখিবলৈ পাব চুলিৰ গুৰিবোৰত লগাব যদিহে আপোনালোকৰ চুলি পকিছে আৰু পানী বেছিকৈ খাব টোপনি ভালকৈ যাব যেটো মোৰ বহুত বেছি কম টোপনিটো তাৰ কাৰণে স্কিনৰ প্ৰবলেম বা চুলিৰ প্ৰবলেম এইবোৰ দেখা দিয়ে এনেদৰে লগাব আৰু লগাই পেলাই 2 ঘণ্টা সময় ৰাখিব ৰিজাল্টটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কাৰণ আগতেও বহুতে ভাল উপকৃত হোৱা বুলি জনাইছিল আপোনালোক উপকৃত হলেহে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে কাৰণ যিহেতু মই নিজে ব্যৱহাৰ কৰিহে আপোনালোকৰ লগত বস্তু এটা শেয়াৰ কৰো কোনো ধৰণৰ মই প্ৰডাক্ট ৰিভিউ হেকাৰণে নকৰো প্ৰমোচন নকৰো কাৰণ যিহেতু বস্তুটো মই নিজে ব্যৱহাৰ নকৰো আৰু স্কিন আৰু চুলিখিনি সকলোৰে বাবে সমানে প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ বহুত ভাল হয় চুলি সৰাও ৰোধ হ'ব আৰু যদি অকালতে পকিবলৈ লৈছে কাৰণ গোটেইখিনি বস্তু ভাল ইয়াতে আমলখি আছে জবা ফুলৰ পাত আছে যেতুকা আজি ব্যৱহাৰ কৰা নাই আৰু যদি আপোনালোকৰ চুলি বেছিকৈ পকিছে তিল আপোনালোকে এড কৰিব কাৰণ মোৰ যেহেতু চুলি পকা নাই গতিকে মই তিলৰ ব্যৱহাৰ কৰা নাই সেইখিনি মই বস্তুখিনি তৈয়াৰ কৰোতে কৈছো 2 ঘণ্টা সময় ৰাখিব আৰু আপোনালোকে 10 বছৰ বয়সৰ পৰা ওপৰৰ সকলোৱে ব্যৱহাৰ কৰিব পাৰিব তাতকৈ সৰু সকলে নালাগে আৰু চুলি যদি লগাতকৈ বহুত বেছি সৰিছে তেতিয়া হলে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লোৱাটো জৰুৰী আৰু পৰামৰ্শ লৈও আপোনালোকে বস্তুখিনি ব্যৱহাৰ কৰিব পাৰিব যিহেতু গোটেইখিনি বস্তু নেচাৰেল হয় কাৰণ আমাৰ এইবোৰ সমস্যা অকল যে আমাৰ বাহ্যিক কাৰণত হয় তেনেকুৱা নহয় আভ্যন্তৰীণ কাৰণতো হয় আৰু চুলি সৰা ৰোধ কৰিব পৰা বা গজিবলৈ উপকাৰ হোৱা উপকৃত হোৱা হবৰ কাৰণে পিয়াজতকৈ অন্যতম বস্তু নাই পিয়াজ লগাবই লাগিব আৰু চুলিখিনিত অইলিং কৰাটো বহুত জৰুৰী যেনেকৈ আমাৰ খাদ্যৰ প্ৰয়োজন চুলিখিনিকো খাদ্যৰ প্ৰয়োজন গতিকে সপ্তাহত এদিন হলেও তেল লগাব লাগে চাও কি বস্তু ব্যৱহাৰ কৰিছো চাই লওক আপোনালোকে আৰু ভিডিঅ'টো শেয়াৰ কৰিব কেনেকুৱা পালে জনাব ৰিজাল্টটো এৰিছো পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব চুলি পকা আৰু চুলি সৰা সমস্যাৰ মহৌষধ হয় এই বস্তুখিনি যদিহে আপোনালোকৰ চুলি সৰিব লৈছে যথেষ্ট এইখিনি ব্যৱহাৰ কৰিব আৰু যদি পকিব লৈছে কি বস্তু এড কৰিব লাগে মই কৈ আছো প্ৰথমতে পিয়াজ চুলি সৰা ৰোধ কৰিবলৈ পিয়াজতকৈ অন্যতম একো বস্তুই হ'ব নোৱাৰে বহুত বেছি উপকাৰী চুলি গজাতো সহায় কৰে এই পিয়াজে কাৰণ মই নিজে ব্যৱহাৰ কৰি সুফল পাইছো মোৰ চুলি অকমান সৰহ কাৰণে মই এটা সৰু আৰু এটা ডাঙৰ পিয়াজ লৈছো আপোনালোকে প্ৰয়োজন অনুপাতে ল'ব এইখিনি হৈছে জবা ফুলৰ পাতখিনি মই লৈ লৈছো চুলিখিনি যাতে মিহি হয় ৰাফ নহয় কাৰণ চুলিখিনি শুকান হৈ পৰা নিচিনা হৈছে অকমান এইকেইটা দিনত হয় আৰু এয়া আমলখি যদি আপোনালোকৰ পকা সমস্যাটো আছে ইয়াতে আপোনালোকে তিল এড কৰিব যেটো আমাৰ পিঠা বনাবলৈ আমি তিল ব্যৱহাৰ কৰো সেই তিল আপোনালোকে এড কৰিব মই এইখিনি খুব সুন্দৰকৈ এনেকৈ আমলখিখিনি কাটি দিম চুলিৰ কাৰণে আমলখিটো কিমান ভাল আপোনালোকে জানে কিন্তু তেনেকে পাবলে নাথাকে সেই কাৰণে খুব কম লগোৱা হয় আমলখিটো বাকিখিনি বস্তু লগাও বাৰু এই গোটেইখিনি বস্তু মই ধুনীয়াকৈ দি পেলাই এটা পেষ্ট বনাই লম গুটিটো এৰুৱাই ল'ব লাগিব যেহেতু মিক্সি জাৰত মই দিম গোটেইখিনি পেষ্ট এটা বনাই আপোনালোকক লগ পাই আছো মই
এয়া মোৰ পেষ্টটো বনাই লোৱা হৈ গ'ল। এয়া এইখিনি চুলিৰ কাৰণে কিমান যে উপকাৰী হ'ব, বিশেষকৈ চুলি সৰা, চুলি পকা, এনেদৰে বনাব, লগাব।